আপডেট মধ্যপ্ৰাচ্যত এবাৰ যুদ্ধই অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব কাৰণ 90খন ফাইটাৰ জেট লৈ মধ্যপ্ৰাচ্যলৈ ৰাওনা হৈছে আমেৰিকাৰ যুদ্ধ জাহাজ বিশাল নৌসেনা বাহিনীক লৈ 90খন ফাইটাৰ জেট লৈ ৰাওনা হৈছে এতিয়া ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত মাৰ্কিন নৌবাহিনী এই অৱস্থাত ইৰাণক প্ৰত্যাহ্বান জনাই ডোনাল্ড ট্ৰাম্পৰ এয়া বৃহৎ এক একশন বুলি ক'ব লাগিব যি ইৰাণে শান্তি আলোচনাত বহিবলৈ চৰ্ত বান্ধি দিছিল আমেৰিকাক এফালে আমেৰিকাই ইৰাণৰ কোনো চৰ্ত মানি নোলোৱাকৈ শান্তি আলোচনাত বহিবলৈ বিচাৰি আছিল আৰু এই শান্তি আলোচনা বিফল হোৱাৰ পিছতে মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যিকোনো মুহূৰ্ততে মধ্যপ্ৰাচ্যত সমুদ্ৰ পৃষ্ঠত হ'ব ভয়ংকৰ যুদ্ধ আৰু আকাশ মাৰ্গেৰেও শ ফাইটাৰ জেট ঘেৰাও কৰিবলৈ সাজু হৈছে এতিয়া ইৰাণক লৈছে এই মুহূৰ্তত টাইম 8 ৱাৰ ব্ৰেকিং 90খন ফাইটাৰ জেট লৈ ইৰাণক ঘেৰাও কৰিবলৈ মাৰ্কিন নৌবাহিনীৰ জাহাজ মধ্যপ্ৰাচ্যত এক বুকু কপি যোৱা দৃশ্য মধ্যপ্ৰাচ্যত আমেৰিকাৰ তৃতীয়খন যুদ্ধ জাহাজ জৰ্জ এইচ.ডব্লিউ. বুছ স্ট্ৰেইট অফ হৰমুজ আমেৰিকাৰ দখলত বুলি দাবী কৰাৰ পিছতে আমেৰিকাৰ আক্ৰমণাত্মক স্থিতি ৬০০০ৰো অধিক মাৰ্কিন নৌসেনাৰ দল লৈ সমুদ্ৰ পৃষ্ঠত যুদ্ধৰ এলান ট্ৰাম্পৰ বৰ্তমানো মধ্যপ্ৰাচ্যত আছে ইউএছএছ আব্ৰাহাম লিংকন ইউএছএছ গেৰাল্ড আৰ ফৰ্ডৰ শক্তি প্ৰদৰ্শন আৰু পুনৰ 90খন ফাইটাৰ জেট কঢ়িয়াই নিয়া যুদ্ধ জাহাজে ইৰাণ আমেৰিকাৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ইংগিত প্ৰদান কৰিছে সমুদ্ৰ পৃষ্ঠত দুই দেশৰ যুদ্ধৰ বাবে শংকিত মধ্যপ্ৰাচ্যৰ জনতাৰ বুকু কপিছে এতিয়া ইউএছএছ এইচ.ডব্লিউ. বুছ দেখি বৰ্তমান ভাৰত মহাসাগৰৰ মাজভাগত উপস্থিত হৈছে আমেৰিকাৰ যুদ্ধ জাহাজ আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ তৰফৰ পৰা মুকলি কৰিছে ইতিমধ্যে যুদ্ধ জাহাজৰ ছবি কিদৰে সাগৰ পৃষ্ঠত 90খন ফাইটাৰ জেট লৈ ৰাওনা হৈছে শক্তিশালী যুদ্ধ জাহাজ এই দৃশ্য দেখি বুকু কপিছে সকলোৰে এফালে ডিপ্লমেটিক ডেষ্ট্ৰয়াৰ আৰু মিছাইল সজ্জিত এই আমেৰিকান জাহাজ যথেষ্ট শক্তিশালী জাহাজ একেদিনাই ধাৰাবাহিকভাৱে স্থানক লক্ষ্য কৰি আক্ৰমণ কৰিব পৰা ক্ষমতা আছে এই যুদ্ধ জাহাজৰ আমেৰিকাৰ এই সামৰিক প্ৰস্তুতিয়ে বিপদ নমাইছে এতিয়া সমগ্ৰ বিশ্বলৈ আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ বিশ্বজুৰি এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এনে অৱস্থাত পুনৰ এবাৰ ডোনাল্ড ট্ৰাম্পে ধাৰণ কৰিছে আক্ৰমণাত্মক স্থিতি ডোনাল্ড ট্ৰাম্পে ইৰাণক যিহেতু শান্তি আলোচনাত বহিবলৈ বাৰে বাৰে এক প্ৰকাৰ দাবী জনাই আহিছিল কিন্তু আমেৰিকাৰ সৈতে শান্তি আলোচনাত বহিবলৈ ইৰাণে বান্ধি দিছিল কেইবাটাও চৰ্ত আমেৰিকাই ইৰাণৰ কোনো চৰ্ত মানি নোলোৱাকৈ শান্তি আলোচনাৰ আশা কৰি বিফল হোৱাত ইছলামাবাদৰ পৰা যেতিয়া আমেৰিকাৰ প্ৰতিনিধি আৰু আমেৰিকাৰ উপৰাষ্ট্ৰপতিগৰাকী উভতি যাব লগা হ'ল তাৰ পিছতে কেইবাখনো ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈছিল হোৱাইট হাউচত দিনে নিশাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচত অনুষ্ঠিত কৰা বৈঠকত অৱশেষত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে আমেৰিকাৰ পেণ্টাগনত যি হাজাৰ হাজাৰ সৈনিক সাজু হৈ থকাৰ নিৰ্দেশ দিছিল সকলো সৈনিককে এতিয়া সাগৰ পৃষ্ঠত যুদ্ধ কৰিবৰ বাবে আকাশ মাৰ্গত যুদ্ধ কৰিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছে ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা এফালে ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাৰণ 90খন ফাইটাৰ জেট লৈ ৰাওনা হৈছে মধ্যপ্ৰাচ্যলৈ বিশাল শক্তিশালী আমেৰিকান জাহাজ মাৰ্কিন সেনাৰ এইখন জাহাজ যথেষ্ট শক্তিশালী এই জাহাজখনত আছে এনে এক শক্তিশালী সামগ্ৰী যাৰ জৰিয়তে একেদিনাই স্থানক টাৰ্গেট কৰিব পাৰে এই জাহাজে আৰু মিছাইল সজ্জিত আছে কোনো কাৰণত যাতে আকাশ মাৰ্গৰে পৰাই হওক বা কোনো ধৰণৰ সমুদ্ৰ পৃষ্ঠৰ গৰ্ভৰ পৰাই হওক কোনো কাৰণত যাতে এই জাহাজখনক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে এনে ধৰণৰ অত্যাধুনিক ব্যৱস্থা আছে এই জাহাজখনত যিদৰে আমেৰিকাৰ আন দুয়োখন শক্তিশালী জাহাজে বৰ্তমানো মধ্যপ্ৰাচ্যত অৱস্থান কৰিছে তেনে অৱস্থাত আন এখন শক্তিশালী যুদ্ধ জাহাজ দেখি হাহাকাৰ লাগিছে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যত এফালে এই যুদ্ধ যদি ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ হয় যিকোনো মুহূৰ্তত মাজ সাগৰত যে ডোনাল্ড ট্ৰাম্পে যুদ্ধৰ নিৰ্দেশ দিব মাৰ্কিন বাহিনীক সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে এই সমৰ সজ্জা পৰিলক্ষিত হোৱাৰ পিছতে ইতিমধ্যে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ তৰফৰ পৰা পেণ্টাগনৰ পৰা এই স্থিৰ চিত্ৰ
সমগ্ৰ বিশ্ববাসীৰ সন্মুখত মুকলি কৰি দিছে কিদৰে ভাৰত মহাসাগৰ অতিক্ৰম কৰি ৰাওনা হৈছে এতিয়া মধ্যপ্ৰাচ্য অভিমুখে এই বিশাল যুদ্ধ জাহাজ গতিকে এই যি আমেৰিকাৰ ৰণপ্ৰস্তুতি ক'ব লাগিব যি সমৰ সজ্জা দেখিবলৈ পাইছে এই সমৰ সজ্জাৰ পৰা এক প্ৰকাৰ নিশ্চিত যে ট্ৰাম্পে এইবাৰ গোপনে হোৱাইট হাউচত শান্তি আলোচনাৰ আশা কৰাৰ বিপৰীতে কি পৰিকল্পনা কৰি আছিল সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে বা সমগ্ৰ বিশ্ববাসীয়ে বুজি উঠিছে কিন্তু এইবাৰ মধ্যপ্ৰাচ্যৰ পৰিৱেশ হ'ব পাৰে অতিকৈ ভয়ংকৰ পূৰ্বতকৈও হ'ব পাৰে ভয়ংকৰ কাৰণ ইখনৰ পিছত সিখন যুদ্ধ জাহাজ ট্ৰাম্পে সমুদ্ৰ পৃষ্ঠলৈ ইৰাণৰ বিৰুদ্ধে প্ৰেৰণ কৰাৰ সময়তে এইবাৰ হোৱাইট হাউচৰ পৰা ট্ৰাম্পৰ নিৰ্দেশতে প্ৰেৰণ কৰা হৈছে আন এখন যুদ্ধ জাহাজ USS H.W. বুছ আৰু এই H.W. বুছ দেখি এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ বিশ্ববাসীৰ মধ্যপ্ৰাচ্যৰ জনতাই আমেৰিকা আৰু ইৰাণৰ মাজত দীৰ্ঘদিন চলি থকা এই যুদ্ধৰ বাবে আচলতে সৰ্বহাৰা হ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিটো মুহূৰ্ততে বুকু কঁপি উঠে মধ্যপ্ৰাচ্যৰ যিহেতু বৃহৎ এই প্ৰচণ্ড শব্দ প্ৰতিটো মুহূৰ্ততে যি ৰকেট আক্ৰমণ অব্যাহত আছিল মিছাইল আক্ৰমণ অব্যাহত আছিল সেই আক্ৰমণৰ বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণৰ শব্দত এক প্ৰকাৰ কাণ তালবাৰি যোৱা এক পৰিৱেশৰ মাজত মধ্যপ্ৰাচ্যৰ জনতাই নিজৰ প্ৰাণৰ মায়াত কেৱল মাত্ৰ হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল তেনে অৱস্থাত বিশ্ববাসীয়ে বিচাৰিছিল যে যুদ্ধ বন্ধ হওক আৰু শান্তি উভতি আহক কেৱল ইমানেই নহয় বিশ্বৰ অৰ্থনীতিৰ বাবে এই যুদ্ধ বন্ধ হোৱাটো খুবেই প্ৰয়োজনীয় আছিল আৰু যিহেতু এই যদি সমুদ্ৰ পৃষ্ঠত ষ্ট্ৰেইট অফ হৰমুজক লৈ যুদ্ধ যদি অব্যাহত থাকে তেনেহ'লে সামগ্ৰীৰ বিশেষকৈ ইন্ধনৰ মূল্য জুই চাই হ'ব গতিকে এনে অৱস্থাত সমগ্ৰ বিশ্বত ইয়াৰ প্ৰভাৱ পৰিব LPGৰ পৰা আৰম্ভ কৰি অন্যান্য খাৰুৱা তেলৰ মূল্যও যথেষ্ট বৃদ্ধি পাব গতিকে এই সময়ছোৱাত সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব দেশৰ বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিব আৰু সেই সময়ত যদি এই যুদ্ধ বন্ধ কৰাক লৈ দুই দেশ নিৰ্দিষ্ট এক নিৰ্ধাৰিত সিদ্ধান্তত উপনীত নহয় তেনেহ'লে কেৱল এই বিপদ আমেৰিকা ইৰাণ বা মধ্যপ্ৰাচ্যৰ জনসাধাৰণৰ বাবেই নহয় সমগ্ৰ বিশ্ববাসীয়ে ইয়াৰ পৰিণাম ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইতিমধ্যে এই পৰিৱেশ কেতিয়াবা এই সূচনা দেখিবলৈ পোৱা গৈছে এনে পৰিৱেশ বৰ্তমান দেখিবলৈ পোৱা গৈছে কাৰণ মধ্যপ্ৰাচ্যত সৃষ্টি হৈছে এতিয়া হাহাকাৰ অৱস্থা মধ্যপ্ৰাচ্যত বুকু কঁপি যোৱা দৃশ্য প্ৰতিটো মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এখনৰ পিছত সিখন ফাইটাৰ জেট ইতিমধ্যে ৰাওনা হৈছে 90খনকৈ ফাইটাৰ জেট লৈ যিটো ৰাওনা হৈছে এখনৰ পিছত সিখন যুদ্ধ জাহাজ তেনে অৱস্থাত মধ্যপ্ৰাচ্যত সমুদ্ৰ পৃষ্ঠত যিকোনো মুহূৰ্তত হ'ব ভয়ংকৰ যুদ্ধ সমগ্ৰ মধ্যপ্ৰাচ্যৰ জনতাৰ বুকু কঁপি উঠা এই দৃশ্য আমেৰিকাৰ যি চেন্ট্ৰেল কমাণ্ডো পেণ্টাগনৰ পৰা ইতিমধ্যে মুকলি কৰিছে এই চিত্ৰ এফালে কালিৰ দিনটোত ইৰাণৰ আঞ্চলিক জলসীমাত প্ৰৱেশ কৰা বুলি দুখনকৈ ভাৰতৰ জাহাজক বন্দী কৰিছিল দুখনকৈ ভাৰতৰ জাহাজ গুজৰাটৰ অভিমুখে আহি আছিল ইন্ধন পৰিবাহী কৰি আৰু সেই জাহাজখনত 22 গৰাকী ভাৰতীয় নাবিক আছিল সেই ভাৰতীয় নাবিক এতিয়াও ইৰাণৰ হাতত IRGCৰ হাতত বন্দী হৈ আছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা তেহৰানত থকা যি দূতাবাস আছে তেহৰানত থকা দূতাবাসৰ সৈতে আলোচনা কৰি আছে তেহৰান চৰকাৰৰ সৈতে এক প্ৰকাৰ যোগাযোগ অব্যাহত ৰাখিছে যাতে সেই ভাৰতীয় নাবিকসকলক 22 গৰাকী ভাৰতীয় নাবিকক যাতে মুকলি কৰি দিব পাৰে তাৰ বাবে আলোচনাত মিলিত হৈ আছে কিন্তু এতিয়ালৈকে IRGC তৰফৰ পৰা মুকলি কৰি দিয়া নাই গতিকে এনে অৱস্থাত যুদ্ধ যদি পুনৰ আৰম্ভ হয় ভয়াৱহ ৰূপ যদি এই যুদ্ধই ধাৰণ কৰিবলৈ হয় তেনেহ'লে মধ্যপ্ৰাচ্যত বন্দী হৈ থকা ইৰাণত বন্দী হৈ থকা 22 ভাৰতীয় নাগৰিকৰ বাবেও 22 ভাৰতীয় নাবিকৰ বাবেও নামি আহিব পাৰে বিপদ সমগ্ৰ বিশ্বজুৰি এক প্ৰকাৰ বেয়া খবৰ লৈ আহিছে মধ্যপ্ৰাচ্যলৈ ৰাওনা হোৱা আমেৰিকান নৌ সেনা বাহিনীৰ এই বিশাল যুদ্ধ জাহাজৰ যাত্ৰাই